চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো তিনিটাকৈ ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ বাবে 40 দিনৰ বোনাছ ঘোষণা কৰা হৈছে। বৃহৎ সুখবৰ আহিছে যে 40 দিনৰ বোনাছ পাব। ইপিনে ডিএ বেচিক পে সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলে 40 দিনৰ বোনাছ লাভ কৰিব। কোনসকল কৰ্মচাৰীয়ে 40 দিনৰ বোনাছ লাভ কৰিব? যে বোনাছ 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় সেনা আৰু সেনা অস্ত্ৰ কৰ্পাছ AOCত নিয়োজিত যোগ্য প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীক প্ৰদান কৰা হ'ব। এই বোনাছ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। নিশ্চিতভাৱে এই বোনাছ কেৱল সীমিত সংখ্যক প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰী আৰু PLB আঁচনিৰ অধীনত অহা এনে কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। বোনাছ গণনাৰ ভিত্তিত কৰ্মচাৰীজনে তেওঁলোকৰ মাহিলী দৰমহাৰ পৰিমাণক 30.4ৰে ভাগ কৰি যি ৰাশি পায় তাৰ পিছত তেওঁ সেই যোগফলক 30ৰে গুণ কৰে। উদাহৰণস্বৰূপে যদি কোনো এজন কৰ্মচাৰীৰ দৰমহা 20,000 টকা তেন্তে তেওঁ বোনাছ পাব 19,737 টকা। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যে ডিএ মূল দৰমহাৰ লগত যোগ কৰা হ'ব নেকি? কাৰণ 2024 চনৰ 16 অক্টোবৰত 3% ডিএ বৃদ্ধিৰ পিছত এই আলোচনা এতিয়া আৰম্ভ হৈছে যে ডিএ বেচিক পেৰ সৈতে মাৰ্জ কৰা হ'ব। কাৰণ আগতেও বেচিক পেৰ সৈতে ডিএ মাৰ্জ কৰা হৈছে, বিশেষকৈ পঞ্চম আৰু ষষ্ঠ পে কমিশ্যনৰ সময়ত। আৰু ইয়াৰ পূৰ্বে 2004 চনত ডিএক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰা হৈছিল, যেতিয়া ই 50%তকৈ অধিক আছিল। আৰু বিষয়টো সন্দৰ্ভত চৰকাৰৰ স্থিতি আপোনালোকক জনাব বিচাৰিছোঁ। মূল দৰমহাৰ সৈতে ডিএ মাৰ্জ কৰা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আলোচনা এতিয়াও চলি আছে, যদিও এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই। পৰৱৰ্তী সময়ত পঞ্চম আৰু ষষ্ঠ পে কমিশ্যনতো এই বিষয়টো আলোচনা কৰা হৈছিল আৰু এতিয়াও ই বিতৰ্কৰ বিষয়। যদি মৌলিক দৰমহাৰ সৈতে ডিএ অন্তৰ্ভুক্ত হয় তেনেহ'লে দৰমহা গাঁথনিৰ বৃহৎ প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত অন্যান্য ভাত্তা আৰু বৰ্তমান কৰ্মচাৰীসকলে উপভোগ কৰা অন্যান্য সা সুবিধাসমূহৰ ওপৰতো প্ৰভাৱ পৰিব। যদিও চৰকাৰে এই পদক্ষেপ লৈ চিন্তা চৰ্চা কৰি আছে, তথাপিও তেওঁলোকে এতিয়াও কোনো সিদ্ধান্তলৈ অহা নাই। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰকাশ পাইছে AICPINৰ সূচকাংক আৰু শেহতীয়াভাৱে প্ৰকাশিত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰকাশিত প্ৰেছ ৰিলিজ অনুযায়ী কৰ্মচাৰীসকলৰ AICPI-IWৰ সূচকাংক অক্টোবৰ মাহত 1.2 পইণ্ট বৃদ্ধি হৈ 144.5 পইণ্টত থিয় দিছে। আৰু 144.5 পইণ্ট হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ 55.05% অতিক্ৰম কৰিছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।